আদিয়ে আজি দেউতাক ঘৰৰ পৰা ওলাই যাম বুলি ক'লে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচৰণ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খনিত দেখিবলৈ পাব আদিৰ দেউতাকে অতিথি পাকঘৰত সোমোৱাৰ বাবে, যদিহে মই এইখন ঘৰত আৰু বস্তু খাব লাগে তেনেহ'লে অতিথিক আৰু কেতিয়াও পাকঘৰত সোমাবলৈ নিদিবি আৰু অতিথিৰ হাতৰ বাবে বেলেগকৈ এটা পাকঘৰৰ ব্যৱস্থা কৰোঁ বুলি আদিৰ মাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ মাক আচৰিত হৈ পৰিব আৰু আদিৰ মাকে আপুনি এইবোৰ কি কৈছে, আপুনি বাৰু কিয় এনেকৈ আদি আৰু অতিথিৰ লগত লাগি আছে বুলি আদিৰ দেউতাকক সুধিব। এতিয়া বাৰু আদিৰ দেউতাকে আদিৰ মাকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত আদিয়ে দেউতাকে যে সিহঁতক বেলেগ পাকঘৰ বনাবলৈ দিছে সেই কথাটো গম পাই আদিৰ মনটো বহুত বেয়া লাগিব আৰু আদিয়ে দেউতাই যদি আমাক বেলেগ পাকঘৰ বনাবলৈ দিছে তেনেহ'লে দেউতাই আমাক আৰু কেতিয়াও ক্ষমা কৰি নিদিয়ে, তেতিয়াহ'লে আমি আৰু এইখন ঘৰত নাথাকো, বোলে আমি এইখন ঘৰৰ পৰা ওলাই যাওঁ বুলি অতিথিক লগ ধৰিব। আৰু তেতিয়া অতিথিয়ে তুমি কথাবোৰ বুজাইছো বুলি আদিক বুজাব। এতিয়া বাৰু আদিয়ে অতিথিৰ কথাবোৰ শুনি ঘৰত থাকিব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত চন্দনে আদিয়ে বেয়াকৈ কোৱাৰ বাবে চন্দনে মন্দিৰৰ ওচৰলৈ গৈ মই আৰু ইয়াতে নাথাকো বুলি মন্দিৰৰ আগত ক'ব। আৰু তেতিয়া মন্দিৰে মই থকালৈকে তোক এইখন ঘৰৰ পৰা কোনেও খেদিব নোৱাৰে বুলি চন্দনৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।